বিশেষকৈ কাৰণ কালি ৰাতিৰ ভাগত চাপৰৰ পৰা এটা খবৰ আহিছিল আৰু ধুবুৰীতো এটা খবৰ আহিছিল। শুনক, প্ৰথমটো আপুনি জানে যে মাননীয় মুখ্যমন্ত্ৰী সাহেব নিজে ইয়াত আহি গৈছিলে, মই তেখেতৰ লগত আহিছিলোঁ আৰু তাৰপিছত ধুবুৰীৰ পৰিৱেশ পৰিস্থিতি এডমিনিষ্ট্ৰেশ্যনৰ একদম কণ্ট্ৰলত আছে। মানুহে নিজে আহি, এতিয়া মই সব ডেলিগেশ্যনক লগ পালোঁ, মানুহে নিজে আহি কৈছে এভৰিথিং ইজ দ্য কণ্ট্ৰল। বাট আপোনাৰ মাধ্যমৰ থ্ৰু মই দুটা কথা ক'বলৈ বিচাৰিছোঁ। নম্বৰ 1, কোনো প্ৰকাৰৰ ললেছনেছ টলাৰেট নহ'ব আৰু যিবিলাকে এনেকুৱা ঘটনা কৰিবলৈ চিন্তা কৰি আছে তেওঁবিলাকে পৰিণামৰ কাৰণেতো ৰেডি থাকিব লাগে। Number 1 কথা, under no circumstance will any lawlessness be tolerated and all possible harshest action under the law will be taken. Number 1. Number 2, আপুনি যিটো কথা কৈছে যে চাপৰত এতিয়া মই গম পালোঁ কোনোবাই কৈছে যে কিবা পাৰ্ট ওলাইছে। চ' এইটো যেতিয়া দেখা গ'ল তো ইট ৱাজ আ পিচ অফ গ্ৰে প্লাষ্টিক পাইপ। চ' মোৰ ৰিকুৱেষ্ট আছে যে যিবিলাকে পৰিৱেশ বেয়া কৰিবলৈ ৰিউমাৰ মংগৰিং কৰি আছে তেওঁবিলাকে বুজি লওক যে ৰিউমাৰ মংগৰিং কৰিলে নহ'ব। নম্বৰ 3, কালি DC সাহেবে ইভিকশ্যন কৰাইছে, ইভিকশ্যনক লৈ মানুহ নাৱত বস্তু উঠাই লৈ গৈছে। চ' এজ আই ছেড, নো বডি, কোনোৱে ইললিগেল কাম কৰিবলৈ আগবাঢ়িব নোৱাৰে। আৰু আপোনাৰ মাধ্যমতো মই পাব্লিককে ৰিকুৱেষ্ট কৰিছোঁ যে কিবা খবৰ থাকিলে ডাইৰেক্টলি SP সাহেবাক বা এডিশ্যনেল SPক হোৱাটছএপ কৰক আৰু যি কৰিব লাগে কৰক। ইউ মাষ্ট আণ্ডাৰষ্টেণ্ড, এনেকুৱা পৰিস্থিতিত উৰা বাতৰি উৰালে পাব্লিকৰে ক্ষতি হয়, লাভ নহয়। কিবা শুনিলে আপুনিবিলাকে আমাক জনাওক, আমি ইমিডিয়েটলি একশ্যন ল'ম। দেৰ ইজ ন' স্কেচিটি অফ ফ'ৰ্চ, দেৰ ইজ ন' স্কেচিটি অফ ৰিচৰ্চেছ। মই আজি আকৌ আহিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ আদেশৰ মতে মই 2 দিন থাকিম। চ' আকৌ মই পাব্লিকক আশ্বাসন দিছোঁ that we are working full time to ensure that not only Dhubri but all of Assam, গোটেই অসমটো এটা সুৰক্ষিত সমাজ থাকে, সবে ভালকে থাকে। থ্যাংক ইউ, জয় হিন্দ, জয়। এতিয়ালৈকে কৰা হয়। দ্বিতীয়তে শ্বুটেড চাইডৰ অৰ্ডাৰ যিটো দিয়া হৈছিল সেয়া সম্ভৱ নাছিল, দিব নালাগিছিল। এই সমগ্ৰ ঘটনা বুলি আপুনি কোৱাৰ পাছতো এতিয়াও কিন্তু জুই নুমা নাই। ছাপোৰ্ট হিচাপে আপুনি মই এইটোৱে ক'ব খোজোঁ, ধুবুৰীখনক অশান্তি কৰাৰ কাৰণে এটা চক্ৰই এইবিলাক কাম কৰি আছে। এইটো সকলোৱে ইতিমধ্যে গম পাইছে। যোৱা 13 তাৰিখ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল, তেখেতক মই গোটেই ঘটনা অৱগত কৰাৰ পিছত মই তেতিয়াৰ SP জনৰ ভূমিকা ভাল নাছিল, তেখেত কণ্ট্ৰল কৰিব পাৰিলে, গোটেই কথাখিনি কৈছিলোঁ। তেখেত মোৰ সন্মুখ হোৱা নাছিল, CM ছাৰক মই অৱগত কৰাইছিলোঁ। বাকী নতুন আমাৰ SP যিজনী আহিল, তেখেতে আহিয়ে গোটেই ৰাতি সিদিনা টোপনি মৰা নাই। মই টাইম টু টাইম খবৰ লৈ আছোঁ। বাইদেউৰ লগত মোৰ কথা হৈছে চিচুৱেশ্যন যাতে ভালকৈ থাকে, আমি যাতে শান্তি সম্প্ৰীতি বজাই ৰাখিব খোজোঁ। আৰু ফৰেনচিকত যোৱাটো অত্যন্ত জৰুৰী। একটা প্ৰপাৰ ইনভেষ্টিগেশ্যন নোহোৱাকৈ এতিয়াও দোষী কৰায়ত্ব হোৱা নাই। কালি দেৱাল লেখনৰ যিখিনি মই পালোঁ এইখিনি দেখিছোঁ, ধৰাও নাযায়। কিছুমান শব্দ আছে তলৰ যিটো হয়তো আৰবী শব্দ নহয়, পাঞ্জাবীৰ নিচিনা দেখা যায়, পাঞ্জাবীও নহয়। এইবিলাক কোনোবাই কৰি আছে। আজি গোটেই অসমখনক অশান্তি কৰাৰ কাৰণে এটা ছাত্ৰ লাগি আছে, ইয়াত কোনো সন্দেহ নাই। আৰু মই আজিও আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু DCP ডাঙৰীয়া কৈ গৈছে, মোৰ নেতৃত্বত কিছুমান মানুহ লগ কৰাম, আমাৰ কি গ্ৰিভেঞ্চ আছে, কি ধুবুৰীখন কেনেকৈ শান্তিৰে থাকিব, এইবিলাক কথা আলোচনা কৰাৰ পিছত DCP ডাঙৰীয়া কি ৰিপ্লাই দিয়ে আৰু কি পদক্ষেপ লয়, ইয়াৰ পিছত মই দেখিব পাৰিম। মই আকৌ অনুৰোধ কৰোঁ আমাৰ ধুবুৰী তথা সমূহ অসমবাসী প্ৰেমী ৰাজ্যক যে আমি শান্তি সম্প্ৰীতি বজাই ৰাখোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে ক্ৰীড়া বিভাগত আছে। এতিয়া যোৱাকালে দেখা যায় দেৱাল লিখনটো পোষ্টাৰৰ কথা কৈছে, কিন্তু আজিলৈও মোৰ পোষ্টাৰত চকুত পৰা নাই। দেৱাল লিখন সিদিনাও আছিল, আজিও আছিল। এইবিলাক ভাষা ধৰাটো টান। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, এইবিলাকটো বোধহয় নিশ্চয় গম পোৱা যাব। মোৰ মেইন প্ৰশ্নটো হ'ল, যিদিনা 8 তাৰিখ ঘটনা হ'ল, 9 তাৰিখ আকৌ পুলিচ ইমান থকাৰ পিছতো কেনেকৈ আকৌ তাৰ নিষিদ্ধ বস্তু এই দুৰ্গা হনুমান মন্দিৰত আহিবলৈ পালে,
তাৰ এটা কিন্তু ডাঙৰ প্ৰশ্ন উদয় হয়। এই ক্ষেত্ৰত গৃহ বিভাগ তথা ধুবুৰীৰ বিশেষকৈ ধুবুৰী পুলিচ ব্যৰ্থ। ধুবুৰী পুলিচ যদি ঠিক থাকে এইবিলাক কণ্ট্ৰল হৈ যাব। আপুনি আজি ডিজিপি মহোদয়ক এইখিনি কথা উত্থাপন কৰিবনে যে সিদিনাখন 8 তাৰিখে যিসকল ব্যক্তিৰ তাতে ডিউটি 100% কৰিম। যেহেতু 8 তাৰিখ আকস্মিক হৈ গৈছে, কোনেও আমি জানা নাছিলোঁ, পুলিচ প্ৰশাসনেও জানা নাছিল। যেতিয়া বস্তুটো লক্ষ্য কৰা গৈছে তেতিয়া পুলিচে তাত গৈছে। 9 তাৰিখ পিছদিনা আকৌ কেনেকৈ হ'বলৈ পালে পুলিচ ডিউটি থকা অৱস্থাত এই কথাখিনি মই ডিজিপি ছাৰক নিশ্চয় ক'ম। আৰু কিছুমান ইন'চেণ্ট মানুহ যিবিলাক ধৰি চালান কৰা হৈছে এই মানুহখিনিৰ বিৰুদ্ধে যাতে আমি ব্যৱস্থা ল'ব পাৰোঁ তাৰ কাৰণে ডিজিপিক ক'ম। আৰু জেইলত যিবিলাক আমাৰ মানুহ আছে, এইটো ভাৰতীয় আইনৰ কথা। জেইলত থাকিলে তাৰ ঘৰৰ ফেমিলিয়ে লগ কৰিব এটা স্বাভাৱিক কথা। আইনত থকা সত্ত্বেও জেইলেৰে লগ কৰিব দিয়ে নাই, এই কথাখিনি অৱগত কৰাম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এপইণ্টমেণ্ট বিচাৰিছোঁ, তেখেতৰ লগত লগ হ'ব সম্ভৱতঃ 2 দিনত। মই তেখেতক পাৰ্চনেলি এই কথাবিলাক ক'ম। আৰু লগতে আপোনালোকৰ জৰিয়তে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব খুজিছোঁ, যিখিনি মানুহ জেইলত ইতিমধ্যে আছে এই মানুহখনক যাতে ফেমিলিয়ে লগ কৰিব পাৰে। তেখেতসকলৰ পইচা পাতিৰ কথা আছে, ঔষধ পাতিৰ কথা আছে, যেনেকৈ অন্যান্য আছামিজ সুবিধা দিয়া হয় তেনেকৈ যাতে ইহঁতকো দিয়ে। আৰু ধুবুৰীখন আকৌ যাতে কোনো ধৰণৰ অশান্তি ইয়াত নহয়। আমি উভয় সম্প্ৰদায়ৰ মানুহ মিলাপ্ৰীতিৰে থাকিব খোজোঁ আৰু এই ক্ষেত্ৰত পুলিচে কঠোৰ ভূমিকা ল'ব আৰু একপক্ষীয় হ'ব নালাগে। কমিউনিটিৰ মানুহ গোটেইখিনিকে যদি জেলত ভৰাই থয়, মই বাৰে বাৰে কৈছোঁ এখন হাতেৰে তালি নাবাজে। দুটা পক্ষই ক্ৰিমিনেল দুটা দলতা থাকে। এই ক্ষেত্ৰত যাতে এটা পক্ষৰ মানুহ নহয়, যিবিলাক দোষী কালপিত তেখেতক সাজা দিয়ক। উচ্ছেদৰ কথা সেইদিনা উপায়ুক্ত ডাঙৰীয়াৰ লগত কথা হৈছে, তেখেতে কৈছে এইবিলাক খাছলেণ্ডত বসবাস কৰি আছে আৰু যিহেতু হাইকোৰ্টৰ গাইডলাইন আছে আমি ওপৰৰ নিৰ্দেশ মৰ্মে কৰি আছোঁ। মই এই ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰীক বিশেষকৈ লগ কৰাৰ কথা। এনেকুৱা চিচুৱেশ্যনত যাতে উচ্ছেদটো বন্ধ কৰা হয়। আপাতত অৱস্থাত এই মানুহখিনিক আমি বেলেগ ঠাইত দোকান পোহাৰ বনাব পাৰোঁ নেকি, তেনেকুৱা ৰিহেবিলিটেশ্যন কৰাৰ পিছত আমি উচ্ছেদটো হওক, তাৰপিছত কোনো কথা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ